হয় নিশ্চিতভাৱে যে ষষ্ঠদশ অসম বিধানসভাৰ শেহতীয়া নিৰ্বাচন এই নিৰ্বাচনত কেইবাটাও বিশেষত্ব আছিলে তাৰ ভিতৰত অন্যতম হৈছে যে একাধিক প্ৰাক্তন ছাত্ৰ নেতাই এইবাৰৰ এই নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে কিছুসংখ্যক প্ৰাক্তন ছাত্ৰ নেতা ইতিমধ্যে প্ৰথমবাৰৰ বাবে যদিও নিৰ্বাচনত অৱতীৰ্ণ হৈছিল তেওঁবিলাকৰ একাংশ ইতিমধ্যে পৰাজয় বৰণ কৰিছে আৰু আন একাংশ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে আৰু তাৰ ভিতৰতে অন্যতম হৈছে আটছাৰ প্ৰাক্তন সভাপতি ধীৰাজ গলা আৰু এই প্ৰাক্তন ছাত্ৰ নেতা ধীৰাজ গলা এইবাৰ কংগ্ৰেছৰ দুৰ্গখ্যাত তিতাবৰ বিধানসভা সমষ্টিৰ পৰা এইবাৰ অসম বিধানসভালৈ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈছে আৰু এই মুহূৰ্তত ধীৰাজ গলা আমাৰ লগত আছে যে অসম বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত আপোনাক প্ৰথমবাৰৰ কাৰণে পাইছোঁ প্ৰথমে অভিনন্দন জ্ঞাপন কৰিছোঁ ND20 বহুত বহুত ধন্যবাদ এতিয়া কথাটো হৈছে যে প্ৰাক্তন ছাত্ৰ নেতা বা ছাত্ৰ নেতা কেইবাগৰাকীও ইতিমধ্যে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল তাৰ ভিতৰত আপুনি অন্যতম গতিকে এই ছাত্ৰ ৰাজনীতিৰ পৰা সংসদীয় ৰাজনীতিলৈ এটা নতুন যাত্ৰা এই প্ৰাকখনত কি ক'ব এইটো এটা ছাত্ৰ ৰাজনীতিটোৰ লগত যেতিয়া আছিলোঁ দীৰ্ঘ সময় আছিলোঁ এটা সামাজিক আচলতে এটা পৰিৱেশৰ মাজত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজতে আছিলোঁ যে মই চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি হৈ থাকোঁতেও ধৰি লওক 6টা জনগোষ্ঠীৰ লগত ওতঃপ্ৰোতভাৱে একেলগে থাকোঁ আপোনালোকেও জানে যে জনজাতিকৰণৰ আন্দোলন মানে 6 জনগোষ্ঠী একেলগে গুৱাহাটীত আহি ইয়াত বিভিন্ন আলোচনা আন্দোলন এইবিলাকতো চলি থাকে আৰু লগে লগে সদৌ অসম ছাত্ৰ সন্থাৰ লগত 30 জনগোষ্ঠীয় সংগঠন গতিকে এটা বিভিন্ন জাতীয় সংগঠনসমূহ আমি সবে একেলগে কাম কৰি আছিলোঁ তাৰ পৰৱৰ্তী সময়ত মই আচলতে 2025ত আমাৰ কেন্দ্ৰীয় অধিৱেশনো আছিল সেই অধিৱেশনতে মই অব্যাহতি লৈছিলোঁ আৰু অব্যাহতি লোৱাৰ পৰৱৰ্তী সময়ত যিহেতু সামাজিক ক্ষেত্ৰত আছিলোঁ ৰাজনৈতিক দলত যোগদানৰ গোটেই সিদ্ধান্তটোত চৰকাৰখনে কৰা কাম কাজবিলাক বিজেপি চৰকাৰখনে প্ৰথমবাৰৰ কাৰণে চাহ জনগোষ্ঠীৰ ৰাইজৰ কাৰণে তেওঁলোকে খুব আন্তৰিকতাৰে কেইটামান সিদ্ধান্ত লৈছিলে মই জইন কৰাৰ প্ৰাক মুহূৰ্তত মই তেতিয়া আপোনাৰ তাতে বক্তব্য ৰাখিছিলোঁ যে জনজাতিকৰণৰ বিষয়টোত এটা সিদ্ধান্তত উপনীত হৈছিলে অসম চৰকাৰে ST প্লেইন ST ভেলী তেতিয়াও মানে অন্তত জনজাতিকৰণৰ যিটো দাবীক লৈ আমি ইমান দিন আন্দোলন কৰিছিলোঁ সেইটোৱে এটা পৰ্যায়ত আহিছিলে গোটেই বিষয়টো গতিকে বিকল্প মই কোনো কথা চিন্তা কৰা নাছিলোঁ যে বিজেপি দলটোৱে যিহেতু জনগোষ্ঠীসমূহৰ লৈ অন্তত আন্তৰিকতাৰে কাম কৰি আছে যাৰ কাৰণে বিজেপি দলত থাকি কাম কৰি যাম এনেকুৱা এটা মনোভাৱেৰে দলত আহিছিলোঁ আৰু এইটো মোৰ আচলতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আমাৰ দলৰ সন্মানীয় সভাপতি দিলীপ শইকীয়াদেৱৰ ওচৰত সদায় কৃতজ্ঞ যে তেওঁলোকে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে বিশেষকৈ তিতাবৰৰ দৰে এটা ঐতিহ্যমণ্ডিত বিধানসভা সমষ্টিত ধীৰাজ গোৱালাক প্ৰাৰ্থিত্ব প্ৰদান কৰা মোৰ দৰে এটা পৰিয়াল মোৰ দেউতা এজন অৱসৰপ্ৰাপ্ত শিক্ষক পৰিয়ালটোত ৰাজনৈতিক তেনেকুৱা পৰিৱেশো নাছিল তো সেইটো কাৰণে মই কৃতজ্ঞ আছিলোঁ আৰু তাৰ পৰৱৰ্তী সময়ত প্ৰচেষ্টা আছিল যে সেই আস্থা আৰু বিশ্বাসক যাতে বাস্তৱায়িত কৰিব পাৰোঁ এটা চেলেঞ্জ ধৰক সেইটো এটা কাৰণ এগৰাকী অত্যন্ত সুদক্ষ মুখ্যমন্ত্ৰী যিগৰাকীৰ ৰাজনৈতিক চাণক্য বুলি যাক কোৱা হয় তো তেনেকুৱা এজন ব্যক্তিয়ে যেতিয়া আস্থা ৰাখিছে মোৰ কাৰণে সেইটো এটা খুব ডাঙৰ কথা আছিল যে সেই আস্থা মই ৰাখিব পাৰিম নাই আৰু তাৰ কাৰণে আচলতে আমাৰ গোটেই তিতাবৰৰ নিৰ্বাচনী এইবাৰ যিটো আমাৰ কেম্পেইন আছিল নিৰ্বাচনী প্ৰচাৰ আছিল আমি কিন্তু খুব পজিটিভ আছিলোঁ আমি এটাই কথা কৈছিলোঁ যে উন্নয়নটো মূল কথা আৰু উন্নয়নৰ বাবে মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আশীৰ্বাদ কৰিব লাগে যাতে তেখেত পুনৰবাৰ মুখ্যমন্ত্ৰী হয় প্ৰাৰ্থী হিচাপে মই আশীৰ্বাদ কামনা কৰিছিলোঁ আৰু উন্নয়নটো সন্মুখত লৈ আমি আগবাঢ়িছিলোঁ যে ডেভেলপমেণ্ট আৰু সঁচাকৈ তিতাবৰক উন্নয়নৰ অত্যন্ত প্ৰয়োজন আছিল তিতাবৰ বিধানসভা সমষ্টিৰ কথাটো কোৱাৰ লগে লগে এইটো অন্যতম কংগ্ৰেছৰ এটা দুৰ্গ বুলি কোৱা হয় কাৰণ এই সমষ্টিটোকে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰিছিল সমান্তৰালকৈ তৰুণ গগৈৰ দেহাৱসানৰ পিছত কংগ্ৰেছ প্ৰাৰ্থী কংগ্ৰেছৰ বিধায়ক ভাস্কৰ বৰাই এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰিছিল কিন্তু এইবাৰ টিকট বঞ্চিত হ'ল তৎসত্ত্বেও এটা কথা যে আপুনি কংগ্ৰেছক পৰাভূত কৰি এই সমষ্টিটোৰ পৰা প্ৰায় 23,000ৰো অধিক ভোটৰ ব্যৱধানত আহিলে এতিয়া মোৰ প্ৰশ্নটো হৈছে যে এই যিটো সমষ্টিত আগতে এটা কথা কোৱা হৈছিল যে আলি কুলি থকালৈকে কংগ্ৰেছৰ কোনো পৰাজয় বৰণ কৰাৰ প্ৰশ্নই নুঠে কিন্তু এইবাৰ যদি চোৱা যায় আপুনি চাহ শ্ৰমিক এটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিছে বিপৰীতে ভাস্কৰ বৰুৱা কিন্তু মালিক পক্ষতে আছে কি ক'ব এই মুহূৰ্তত ভাস্কৰ জ্যোতি বৰুৱা ডাঙৰীয়াৰ প্ৰতিদ্বন্দ্বিতা মোৰ এইটো অনুভৱ যে ভাস্কৰ জ্যোতি বৰুৱা ডাঙৰীয়াই যেতিয়া কংগ্ৰেছ দলে তেওঁক প্ৰত্যাখ্যান কৰিলে তেওঁক যেতিয়া টিকেট নিদিলে ক'ৰবাত নহয় ক'ৰবাত তেওঁ মানে এই যে মালিকী যিটো মানে এটা আভিজাত্য সেই আভিজাত্যটোত তেওঁৰ মানে আঘাত লাগিলে ক'ৰবাত যে আত্মসন্মান
যে উজনিৰ দুজন বিধায়ক, এজন মানে দেৱব্ৰত শইকীয়া ডাঙৰীয়া, তাৰ নেক্সটত ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া। আৰু সেইটো সময়ত মই ভাবোঁ যে ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া বিবেকতকৈ বেছি তেওঁ অহংকাৰে তেওঁক মানে পৰিচালিত কৰিলে। আৰু তেওঁ এটা কথা ভাবি ল'লে যে তেওঁ যিহেতু 5টা বছৰ তিতাবৰ সমষ্টিত বিধায়ক হৈ থাকিল, আৰু তেওঁ ভাবি ল'লে যে তেওঁ মানে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি, যিহেতু কংগ্ৰেছৰ পৰা চাহ জনগোষ্ঠীৰ প্ৰাৰ্থিত্ব দিছিলে, বিজেপিৰ পৰাও চাহ জনগোষ্ঠীৰ প্ৰাৰ্থিত্ব দিছিলে, তেওঁ ভাবিলে যে চাহ জনগোষ্ঠীয় ভোটখিনি বিভাজন হ'ব আৰু বাকী থাকিল গাঁৱৰ ভোটখিনিত তেওঁ মানে একদম নিৰংকুশভাৱে গাঁৱৰ ভোটখিনি তেওঁ লাভ কৰি যাব। আৰু সেই ধাৰণাটো লৈ তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে। আৰু নিৰ্বাচনত তেওঁ বিভিন্ন ধৰণে জাত পাতৰ ৰাজনীতি তেওঁ কৰিলে তিতাবৰখনত, আৰু যাৰ কাৰণে তেওঁ ক'ৰবাত নিজেও ভাবি লৈছিলে যে তেওঁ কেতিয়াও পৰাজিত নহয়। তেওঁ নিৰ্বাচনৰ হৈ যোৱাৰ পিছতো মই টেলিভিশ্যনত দিয়া তেওঁৰ বক্তব্য শুনিছোঁ, তেওঁ কৈছে যে মই প্ৰতিটো ৰাউণ্ডতে মই জিকিম, আগতে যেনেকৈ জিকিছিলোঁ এইবাৰো জিকিম, তিতাবৰৰ সকলো ৰাইজে মোক ভোট দিছে। তো এই কথাবিলাকৰ পৰা মানে এটা কথা অনুভৱ হয় যে তেওঁ শেষত কিন্তু যেতিয়া আমি কিন্তু ভাবি আছিলোঁ যে আমাৰ প্ৰতিদ্বন্দ্বিতা কেতিয়াও ভাস্কৰজ্যোতি বৰুৱাৰ লগত নহয়, কাৰণ গ্ৰাউণ্ডত যেতিয়া আমি গৈছিলোঁ, ৰাইজৰ মাজত যেতিয়া গৈছিলোঁ, তাতে মানে ভাস্কৰজ্যোতি বৰুৱাক লৈ ৰাইজৰ মাজত অকণমানো উৎসাহ দেখা নাছিলোঁ আমি, মানে সামান্যতমো উৎসাহ নাই যে ভাস্কৰজ্যোতি বৰুৱা নিৰ্দলীয় উঠিছে, ৰাইজ তাক লৈ অকণমানো মানে উৎসাহিত নহয়। কিন্তু এটা ছেকশ্যনে এটা পৰিৱেশ তৈয়াৰ কৰিছিলে যে ভাস্কৰজ্যোতি বৰুৱাই মানে ইয়াতে মানে বিজয়ী হ'ব, ভাস্কৰজ্যোতি বৰুৱাকে সকলোৱে মানে তিতাবৰ ৰাইজে মানে প্ৰতিদ্বন্দ্বিতা, বিজেপিৰ লগত প্ৰতিদ্বন্দ্বিতা ভাস্কৰজ্যোতি বৰুৱাৰ হৈছে। এটা নেৰেটিভ এনেকৈও চলিল যে বিজেপি প্ৰতিদ্বন্দ্বিতাতে নাই, ইয়াত প্ৰতিদ্বন্দ্বিতা কংগ্ৰেছ আৰু ভাস্কৰজ্যোতি বৰুৱাৰ মাজতহে আছে। তো এনেকৈ ধৰণৰ বিভিন্ন নেৰেটিভ হ'ল, বিভিন্ন চেষ্টা চলিল, কিন্তু ৰাইজৰ সিদ্ধান্ত, আৰু তিতাবৰৰ ৰাইজে এইবাৰ খুব বিবেক আৰু সচেতনতাৰে ভোট দিছে। কাৰণ আপোনাক মই কৈছোঁ 2024 লোকসভা নিৰ্বাচন, এইটো তিতাবৰ বিধানসভা সমষ্টি য'ত মই 23,000 আজি ব্যৱধানত বিজয়ী হৈছোঁ, সেই একেখন তিতাবৰতে 2024 40,000 অধিক ভোটত গৌৰৱ গগৈ ডাঙৰীয়া ইয়াৰ পৰা বিজয়ী হৈ গৈছিলে এই সমষ্টিটোৰ পৰা। আৰু এই 2টা বছৰত যদি আপুনি চায়, ৰাইজৰ যিটো মানে এক প্ৰকাৰ টাৰ্ণ, মানে সম্পূৰ্ণ টাৰ্ণ লৈছে। চাহ জনগোষ্ঠীৰ যিখিনি ভোটাৰ ৰাইজ কংগ্ৰেছৰ পক্ষত নাই নেকি? চাহ জনগোষ্ঠী এইবাৰতো মই 80% মানে এভাৰেজ 80% ভোট সমগ্ৰ অসমত, চাহ শ্ৰমিক ৰাইজৰ 80% ভোট বিজেপি দলে লাভ কৰিবলৈ সক্ষম হৈছে। আৰু কংগ্ৰেছৰ এই যিসকল মানে বাকী 20%ত বিভিন্ন ফেক্টৰ আছে, তাতে যে সেইখিনি কংগ্ৰেছে ভোট পাইছে তাতে বিভিন্ন কথা আছে, ধৰ্মীয় কথাও তাতে আছে, এনেকুৱা ধৰণৰ কথাৰ কাৰণে কংগ্ৰেছে একাংশ ভোট পাইছে। কিন্তু একেবাৰে নিশ্চিন্ন হ'ব মই ভাবোঁ যে, আৰু আগন্তুক 5টা বছৰত চাহ বাগিচাৰ বেল্টত কংগ্ৰেছ একেবাৰে নিশ্চিন্ন হোৱাৰ পথত। মই যিটো প্ৰশ্ন কৰিছোঁ যে আলি কুলি থকালৈকে কংগ্ৰেছৰ পৰাজয় কেতিয়াও নহয়, এই যিটো আপ্তবাক্য চলি আছিল দীৰ্ঘদিনৰ পৰা, সেই আপ্তবাক্য ভৱিষ্যতত কিবা কামত আহিবনে নাই? এইটোতো আপুনি দেখিছে, চাহ বাগিচাৰ ৰাইজটো অলৰেডি কংগ্ৰেছৰ পৰা ওলাই আহিল। 2031 হয়তো চাহ শ্ৰমিকৰ মাজত তেওঁলোকে প্ৰাৰ্থিত্ব দিবলৈও মানুহ বিচাৰি নোপোৱা এটা অৱস্থা হ'ব। আৰু এতিয়া যিটো আপোনাৰ কংগ্ৰেছৰ বৰ্তমানৰ যিখন আপোনাৰ তেওঁলোকৰ তালিকা, যিখন বিধায়কৰ তালিকা, সেইখন দেখিলেতো আপুনি গম পায় আলিসকলটো মানে সম্পূৰ্ণৰূপে তেওঁলোকৰ লগত এতিয়া প্ৰয়োজনতকৈ বেছিহে হৈছে, মানে যিমান হ'ব লাগিছিলে তাতকৈ বেছি হৈছে। গতিকে এটা নিৰ্দিষ্ট ধৰ্মাৱলম্বী লোকৰ মাজত আজি কংগ্ৰেছ দলটো মানে ক'ৰবাত সীমাবদ্ধ হৈ গৈছে। আৰু উজনি অসম আপুনি চাওক, উজনি অসম কংগ্ৰেছৰতো আটাইতকৈ ডাঙৰ দুৰ্গ আছিলে উজনি অসম, সেই উজনি অসমত আজি নিশ্চিন্ন কংগ্ৰেছ, এজনো বিধায়ক নাই। আৰু কাইলৈ যদি আপোনালোকেও সংবাদ মাধ্যমৰ কোনোবাই যদি ভাবে যে উজনি অসমৰ বিষয়ক লৈ অসমৰ ঐতিহ্য, অসমৰ সংস্কৃতি, অসমীয়া সাহিত্য, এইবিলাকৰ বিষয়ত যদি আপুনি বিৰোধী বিধায়ক এজনৰ এটা বক্তব্য ল'ব লগা হয়, আপোনালোকৰে অসুবিধা হ'ব, আপুনি বিচাৰিয়ে নাপাব বিধায়ক এজন। আপুনি ডাইৰেক্ট বৰপেটা, ধুবুৰী, কোনোবা তাৰে হুছেইন আহমেদ ৰহমানকে আপুনি সুধিব লাগিব, যিসকলৰ অসমীয়া জাতি, অসমীয়া সংস্কৃতি, অসমীয়া সাহিত্য, যাৰ অসমৰ ঐতিহ্যক লৈ যাৰ সামান্যতমো মানে কোনো দখল নাই, নাইবা যাৰ সামান্যতম সেই বিষয়সমূহৰ লগত সম্পৰ্ক নাই, তেনেকুৱা মানুহৰ পৰাই আপোনালোকে এতিয়া বাইট ল'ব লাগিব। তাৰ মাজতে এটা হৈছে, যিহেতু আপুনি তিতাবৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি অসম বিধানসভালৈ প্ৰথমবাৰৰ কাৰণে নিৰ্বাচিত হৈছে, গতিকে নিশ্চিতভাৱে পৰিকল্পনা থাকিব এই সমষ্টিটোত। কেনেধৰণৰ পৰিকল্পনা আছে? তিতাবৰ এই সমষ্টিটো প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে প্ৰতিনিধিত্ব কৰিছিল। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত আমাৰ শ্ৰদ্ধা তৰুণ গগৈদেৱৰ
নেতৃত্বৰ সময়তো তেখেত যেতিয়া মুখ্যমন্ত্ৰী হৈ আছিলে তিতাবৰ ডিপ্ৰাইভ হৈ আছিলে আপুনি যদি সেইটো সময়ত চাই গোলাঘাট সমষ্টি অজন্তা বাইদেউ হয়তো বহুত কাম কৰি দিছিলে জালুকবাৰীৰ কথাটো মই নকওঁৱেই আৰু তিতাবৰখন তেতিয়াও মানে ডিপ্ৰাইভ আৰু যাৰ কাৰণে তিতাবৰে লাষ্ট 2016ত যদি ক'ৰবাত বিধায়ক এজন নিৰ্বাচিত হ'ল বিজেপি দলৰ সেই সমষ্টিটো আমাতকৈ 10 বছৰ আগবাঢ়ি গুচি গ'ল তিতাবৰৰ কাষৰ সমষ্টিত যদি ইউনিভাৰ্চিটি আছে হৈ গৈছে 2016ৰ পিছত ল কলেজ হৈ গৈছে ইঞ্জিনিয়াৰিং কলেজ হৈ গৈছে আজি তাতে পলিটেকনিক হৈ গৈছে ৰাস্তা পদূলি মানে যথেষ্ট উন্নত হৈ গ'ল চহৰখন যথেষ্ট আগবঢ়া হৈ গ'ল কিন্তু তিতাবৰ মানে সম্পূৰ্ণ ডিপ্ৰাইভ হৈ থাকিল গতিকে বহুতখিনি কাম আছে গ্ৰামাঞ্চলৰ ৰাস্তা পদূলিৰ অৱস্থা অত্যন্ত বেয়া চহৰৰ ৰাস্তাৰো অৱস্থা নাই আৰু বিশুদ্ধ খোৱাপানীৰ সমস্যা আছে তিতাবৰত কোনো উদ্যোগ বুলিবলৈ একোৱেই নাই পৰ্যটনৰ ক্ষেত্ৰতো একেবাৰে শূন্য আপুনি তিতাবৰৰ হস্পিটেলখন এখন পূৰ্ণাংগ হস্পিটেল নহয় ৰাইজৰ যথেষ্ট তাতে কষ্ট হয় একমাত্ৰ যিটো ৰেলৱে ষ্টেচন এই ৰেলৱে ষ্টেচনটো যাত্ৰীয়ে মানে যথেষ্ট কষ্ট পাব লগা হয় একদম পুৰণি মান্ধাতাযোগীয়া এটা ৰেল ষ্টেচন গতিকে বহুতখিনি কাম কৰিব লগা আছে তিতাবৰৰ কাৰণে আৰু ৰাইজে যি আশীৰ্বাদ আচলতে সেই আশীৰ্বাদক আমি হিৰোগত কৰি ভৱিষ্যত দিনত আৰু মই খুব আশাবাদী যে আমাৰ খুব এজন কৰ্মোদ্যমী আমি সকলোৱে জানো যে কঠোৰ পৰিশ্ৰমী আৰু অসমক লৈ এটা নতুন অসমৰ নিৰ্মাতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত আশা কৰোঁ আগন্তুক দিনত এই সমস্যাবিলাক সমাধান কৰিব পাৰিম আৰু মোৰো লক্ষ্য উদ্দেশ্য সেইটোৱে যে আগন্তুক 5টা বছৰ যাতে এই নিৰ্বাচনী সভাসমূহত যিখিনি কথা ক'লোঁ সেই কামখিনি যাতে কৰিব পাৰোঁ একদম শেষত মই সুধিব বিচাৰিছোঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত আপোনাৰ স্থিতি কি হ'ব চাওক 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সময়ত মই বিজেপিত অহাৰ আগতে যি স্থিতি আছিলে আজিও একেই স্থিতিটো কেনেকৈ পৰিৱৰ্তন হ'ব জনজাতিকৰণৰ দাবী আমাৰ আছে জনজাতিকৰণ আমি বিচাৰোঁ আৰু জনজাতিকৰণৰ ক্ষেত্ৰতো এইখন চৰকাৰ দিনতে এটা সিদ্ধান্তলৈ আহিছে অন্তত ST প্লেইন ST হিলছ এক্সিষ্টিং ST আৰু জনজাতিকৰণৰ দাবী কৰা জনগোষ্ঠীসমূহৰ মাজত এটা আণ্ডাৰষ্টেণ্ডিঙৰ এটা পৰিৱেশ বৰ্তমান হৈছে আৰু জনজাতিকৰণৰ গোটেই দাবীটোৰ লগত দুটা কথা জড়িত হৈ আছিলে এটা হৈছে অসমৰ ভূমিৰ সুৰক্ষাৰ কথাটো আমি দেখিছিলোঁ যে খিলঞ্জীয়া গাঁওসমূহতো এক প্ৰকাৰ অবৈধ যিসমূহ বাংলাদেশী মূলৰ লোকৰ অবাধ মানে আগ্ৰাসন যিটো আগ্ৰাসনে নামনি অসমত আমাৰ বহু খিলঞ্জীয়া মানুহৰ অস্তিত্বক বিপন্ন কৰি পেলাইছিলে আৰু এই কথাবিলাকক লৈ আজি যদি আমি কোচ ৰাজবংশী ছাত্ৰ সন্থাই হওক টাই আহোম ছাত্ৰ সন্থাই হওক চুতীয়া ছাত্ৰ সন্থাই হওক আটচাই হওক মৰাণ মটক আমি গোটেই সংগঠনসমূহৰ মূল দাবীটোৰ লগত এইখিনি কথা জড়িত আছিলে আৰু আমি কেতিয়াও এইটো কথা বিচৰা নাছিলোঁ যে এক্সিষ্টিং STসকলৰ ক্ষতি হওক আমি সেইটোক লৈ আগৰ পৰাই কৈ আছিলোঁ কিন্তু এতিয়া যিটো অন্ততঃ চৰকাৰখনে এটা সিদ্ধান্তলৈ আহিছে বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনসমূহৰ লগতো চৰকাৰ বহিছে তো খুব আশাবাদী যে এইখন চৰকাৰৰ দিনত এই বিষয়টোত এটা শেষ সিদ্ধান্ত এইখন চৰকাৰৰ দিনতে হ'ব ঠিক আছে এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ আৰু এয়া আছিলে তিতাবৰ বিধানসভা সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ধীৰাজ গোৱালা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ